সি বেঙাৰটোৱে যে প্ৰিয়াৰ প্ৰেমত পৰিছে মই আগৰ পৰাই সন্দেহ কৰিছিলো। চাচোন দুয়োটাকে একেলগে কিমান ভাল লাগিছে। আচলতে কি জানো, ভাস্কৰে আমাতকেও তাইৰ বেছি যত্ন লয়। সেইটো হয়। প্ৰিয়া, ভাস্কৰ পেইনটো দিয়া, পেইন পেইনটো দিয়া পাপা। মই দেখিলো বুলিহে। আৰু এই কবিতাবোৰ সি কাৰ বাবে লিখিছে জাননে? তোৰ বাবে। বিকি, নিচি প্ৰেগনেণ্ট। ভাল বেয়া উচিত অনুচিতকে বুজি পাওঁতে মোৰ অলপ পলম হ'ল। এতিয়াৰ পৰা মই এইখন ঘৰত বোৱাৰী নহয়, ছোৱালী হিচাপে থাকিব বিচাৰো। বোৱাৰী, তুমি তোমাৰ নিজৰ ভুলবোৰ বুজি পাইছা। ইয়াতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে? বন্দনা, তুমি? মই একেবাৰে ঘৰলৈ উভতি আহিলো। কি? দাদা, ইয়াতকে আৰু ভাল খবৰ কি হ'ব পাৰে? খুৰী? এই প্ৰীতম, নালাগে, খুৰীয়েৰাক মাতিব নালাগে। বোৱাৰীক একেবাৰে খুৰীয়েৰাৰ ওচৰলৈকে লৈ যাওঁ। ব'লা বোৱাৰী, ব'লা, খুৰীয়েৰা ভিতৰতে আছে, ব'লা। হে ভগৱান, ময়ো যে এনেকুৱা এটা দিনৰ অপেক্ষাতে সময়বোৰ পাৰ কৰিছো। কিন্তু আহিবনে মোৰ জীৱনলৈ সেই দিনবোৰ? বন্দনাৰ দৰে নিশ্চয় নিজৰ ভুলবোৰ উপলব্ধি কৰিব পাৰিব জানো? প্ৰীতম, নিচি, দরজা খোলা। নিচি, নিচি, দরজা খোলা প্লিজ। প্লিজ পাপা, মোক অলপ অকলশৰে থাকিবলৈ দিয়া। দরজা খোলা বুলি কৈছো। নিচি, তুমি এবাৰ মোৰ কথা শুনা। পাপা প্লিজ, তুমি আঁতৰি যোৱা ইয়াৰ পৰা। পগলামি নকৰিবা নিচি, দরজা খোলা। তুমি যদি মোৰ সন্তানটি মাৰিব বিচাৰা তেনেহ'লে মই কেতিয়াও জীয়াই নাথাকো। পাপা প্লিজ, তুমি আঁতৰি যোৱা, মোক অকলে থাকিবলৈ দিয়া প্লিজ। নিচি, ৰূপক, ৰূপক, তাইক অকমান অকলে থাকিবলৈ দেচোন। ঘৰখনৰ ইমান ভাল সময়খিনিত নিচিও যদি লগত থাকিলেহেঁতেন। বৰ মন গৈছে ফোন এটা কৰিবলৈ। প্ৰীতম, এই প্ৰীতম। খুৰা, এই খুৰীয়েৰাই বোৱাৰীক লগ পাই ৰুমৰ পৰা নোলোৱাই হ'ল। আজি আৰু বোৱাৰীৰ লগত আমাক কথা পতাৰ সুযোগ নিদিব। বুজিছো। পাতক দিয়া, পাতক দিয়া। ইমান দিনৰ মূৰত খুৰীয়ে কথা পতাৰ লগ এটা পাইছে। হেৰি, তই এটা কাম কৰ, তই মানসকো ফোন এটা কৰি ইয়ালৈ মাতি দে। মই অকণমান বজাৰৰ পৰা বোৱাৰী আজি বহুত দিনৰ মূৰত ঘৰলৈ আহিছে। সুদা সুদা ভাত খোৱাবি নেকি আৰু? তই ফোন কৰ মানসলৈ, মই আহি আছো। যোৱা যোৱা। খুৰা খুৰীহঁতৰ আনন্দ দেখি ভাল লাগি গৈছে মনটো। ময়ো যদি এনেকৈ সুখ দিব পাৰিলোহেঁতেন। প্ৰীতম, ঐ প্ৰীতম, হেৰি কথাটো শুনচোন। এই বোৱাৰীৰ মুখৰ পৰা গম পালো তেওঁ বোলে ইয়ালৈ অহা কথাটো মানুহে গমেই পোৱা নাই। গতিকে তই তাক কিবা এটা বুদ্ধি কৰি মাত ইয়ালৈকে, যাতে বোৱাৰী ইয়ালৈ আহিছে বুলি সি গম নাপায়। তেতিয়াহে সি আহি তাইক দেখিলে আচৰিত হ'ব। তই ফোনটো কৰ।
তাক মই দূৰৰ পৰাহে দেখিলো। তাই কি কৰিছে, কি ভাবিছে, কেনেকৈ গম পাম? কেনেকৈ তাই মনৰ কথা বুজি পাম? তই পাৰিলে অলপ সোনকালে ঘৰলৈ আহচোন। তই আহচোন, আহিলেহে গম পাবি। হেল্ল' হেল্ল' হেল্ল'। আৰে এনেকৈ হঠাৎ ফোনটো কাটিলে যে, কিবা বিপদ হৈছে নেকি? নাই, মই এতিয়াই যাব লাগিব। আহ আজি গম পাবি তই। নিশি, তুমিও যদি নিজৰ ভুলবোৰ কেতিয়াবা উপলব্ধি কৰিলাহেঁতেন, আমিও আজি এনেকৈ একেলগে থাকিব পাৰিলোহেঁতেন। কিছুমান দুৰ্বল মুহূৰ্তত বৰ মনত পৰে তোমালৈ। তুমিনো কেনেকৈ আছা, কি কৰিছা, জানিব মন যায়। কি কৰা যায়? বিকিলৈকে ফোন এটা কৰোঁ। হেল্ল'। হয় আংকুল, কওক। শুনা বিকি, তুমি কোৱাৰ ধৰণেই মই নিচিৰ অপাৰেশ্যন কৰাবৰ কাৰণে বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তাই মান্তি নহ'ল। কি? অঁ, যদি নিচি এবৰ্ষণ নকৰাই তেতিয়াহ'লে তাইৰ সন্তানটিক তুমি আঁকোৱালি ল'বলৈ সাজুনে? কি হ'ল বিকি, একো উত্তৰ নিদিলা যে? মই কথাষাৰ মানি ল'লো, মোৰ পাপাই কিয় মানি ল'ব? আমাৰ ঘৰখনৰ লগতে পাপাৰ এটা আত্মসন্মানৰ কথা আছে। তুমি মিছাতে টেনশ্যন লৈছা বিকি, সেইটো একেবাৰে সাধাৰণ কথা। এই সন্তানটো তোমাৰ বুলি ঘৰত মিছাকে কৈ দিলেই হ'ল, বাছ সকলো প্ৰব্লেমেই ছল্ভ। চৰি আংকুল, মই পাপাক মিছাকে একো ক'ব নোৱাৰো, আৰু এবাৰ মিছাকৈ কোৱা মানে গোটেই জীৱনলৈকে মিছা কৈ থাকিব লাগিব। তাৰমানে তুমি কি বুজাব বিচাৰিছা বিকি? তুমি নিচিক বিয়া নাপাতা? এইটো প্ৰশ্ন মোক সোধাৰ আগতে আপুনি এবাৰ নিচিক সোধক, তাই নিজৰ ইচ্ছাৰে মোৰ লগত বিয়াত বহিবনে? তুমি চিন্তা নকৰিবা বিকি, মই তাইক মান্তি কৰাম। মই নিচিকহে বিয়া পাতিম, আপোনাক নহয়। এই বিয়াৰ ক্ষেত্ৰত নিচিৰহে সন্মতিৰ প্ৰয়োজন, আপোনাৰ নহয়। কি? আচৰিত, হঠাৎ বিকিৰ মাজত সিমান চেঞ্জ। মই বাৰু হাৰিবলৈ ওলাইছো নেকি? মোৰ সকলো চেষ্টা অথলে যাব নেকি? নাই নাই, সেয়া কোনো পধ্যেই হ'ব নোৱাৰে। বিকিক বুজাবই লাগিব, যিকোনো প্ৰকাৰে মই জিকিবই লাগিব। অঁ, খুৰী, প্ৰীতম, তোমাক কথা এটা সুধো বুলি ভাবিছো। সোধা। মানে এই ভাস্কৰ আৰু প্ৰিয়াৰ মাজত কিবা সম্পৰ্ক হলে তোমালোকৰ আপত্তি থাকিব নেকি? সঁচা কথা ক'বলৈ গ'লে খুৰাৰা আৰু মই সেইটোৱে বিচাৰিছিলো। খুৰী, তুমি নাজানা তোমাৰ এই উত্তৰটোৱে মোক কিমান সুখী কৰিছে। আচলতে
সিদিনা মই যে প্ৰিয়াক আনিবলৈ ভাস্কৰহঁতৰ ঘৰলৈ গৈছিলো অঁ কিবা হ'ল নেকি? নাই হোৱা মই তাত মই তাত আৰু মই তেতিয়াই থিৰাং কৰিলো যে এই ক্ষেত্ৰত মই ভাস্কৰক সহায় কৰিম জানা খুৰী তাৰ ডায়েৰীৰ এটা এটা শব্দই প্ৰমাণ কৰি দিয়ে যে সি আমাৰ প্ৰিয়াক কিমান ভাল পায় ৰাখিম সেইটো বুজিছো বাৰু হয়তো সেইবাবেই প্ৰিয়াৰ লগত এই সকলোবোৰ ঘটনা ঘটিল ভগৱানে কৰিলে তুমি মই বিচৰা ধৰণে প্ৰিয়াৰ জীৱনলৈ সুখুভতি আহিব আৰু তাই এতিয়া আমাৰ ছত্ৰছায়াত আছে যেতিয়া লাহে লাহে তাইৰ জীৱনৰ সকলো খেলি মেলি দূৰ হ'ব কিন্তু প্ৰীতম তুমি তোমাৰ নিজৰ কথা কি ভাবিছা তোমাক জন্ম নিদিলেও মই তোমাৰ মা ভালদৰে বুজি পাওঁ তোমাক বাহিৰত নিজকে যিমান সুখী দেখুৱালেও নিশ্চিৰ অবিহনে জানো তুমি সুখী হ'ব পাৰিছা ভালদৰে অনুভৱ কৰিব পাৰো ভিতৰি ভিতৰি তুমি কিমান কষ্টত আছা এনেকৈ কষ্টত ভুগি থকাতকৈ তুমি নিশ্চিৰ ওচৰলৈ নোযোৱা কিয় এবাৰ ভালদৰে কথা পাতা নাই খুৰী আকৌ তেওঁৰ ওচৰত মই সৰু হ'ব নোৱাৰো তেওঁক সুখী কৰিবলৈ গৈ নিজৰ বহুত হেৰুৱালো আৰু নিজৰ স্বাভিমান বিক্ৰী কৰিব নোৱাৰো কিন্তু এনেকৈ জানো পাৰিবা গোটেই জীৱন সময়ে সকলো শিকায় আৰু এতিয়াতো মই বহুত স্বাভাৱিক হলোৱেই নিজকে চম্ভালিবলৈ শিকিলো তোমালোকে মোৰ বাবে চিন্তা কৰি থাকি মন বেয়া কৰি নাথাকিবা মোৰ মনত দুখ থাকিলেও অশান্তি নাই কাৰণ মই জানো মই কোনো ভুল কৰা নাই আৰু সেয়ে মই শান্তিত আছো খুৰী মানস তুমি সকলো ঠিকে আছেতো খুৰা ক'ত দাদা তই ফোন কৰি কিয় মাতিলি কি হৈছে আৰে নোকোৱা কিয় কি হৈছে এক মিনিট ৰবা খুৰী আৰে তোমালোকে মনে মনে কিয় আছা কি হৈছে কোৱা মোৰ টেনচন হৈছে কিন্তু কি হৈছে কোৱাচোন খুৰী তুমি অলপ ভিতৰলৈ যোৱাচোন আৰে খুৰী একো উত্তৰ নিদিয়াকৈ গুচি গলে যে দাদা আরে ইও গ'ল দেখোন
একো উত্তৰ নিদিয়া হৈ গ'ল যে কি হ'ব পাৰে নিশ্চয় কিবা এটা হৈছে দাদা